মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্সালৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অংকুৰণৰ পঞ্চমটো পাঠ বিজ্ঞান আৰু আমাৰ মানসিকতাৰ প্ৰশ্ন উত্তৰ আলোচনা কৰি আছিলো ইতিমধ্যে ইয়াৰ আগৰ ভাগটোত আমি প্ৰশ্ন উত্তৰৰ প্ৰথম ভাগটো আলোচনা কৰিলো এতিয়া অৱশিষ্ট অৰ্থাৎ যি কেইটা বাকি ৰৈছে প্ৰশ্ন উত্তৰ সেইকেইটা আমি ইয়াত আলোচনা কৰিম এটা চোৱা ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ পায়েং শব্দটো যেতিয়া পায়ঙৰ বুলি কওঁ তেতিয়া কিন্তু এই অনুস্বৰটো কি হৈ যায় ঙ হৈ যায় ঙ হৈ প্লাই ৰ হ'ল চাবাচোন পায়েং কিন্তু পায়েঙৰ বুলি কওঁতে পায়েং ৰ বুলি নকওঁ আমি পায়েং ৰ বুলি নকওঁ পায়েং ৰ বুলি ক'লে এইটো পায়েং ৰ এইটোৰ লগত তোমাৰ অ এটা নাথাকে কিন্তু পায়েঙৰ বুলি কওঁ নহয় পায়েঙৰ বুলি কওঁ গতিকে পায়েঙৰ এইটোহে শুদ্ধ এইটো ভুল বুজি পাইছা নহয় পায়েঙৰ খঙত মই খঙত কলো তাৰ মানে ঙটোৰ পিছত অ এটা আছে অনুস্বৰটোৰ পিছত কিন্তু অটো নাই হৈ যায় খং ৰং পায়েং ৰৈ যায় কিন্তু যদি কোৱা খঙত পিছত আকৌ অ এটা আছে নহয় সেইটো ক'ব কাৰণে তেতিয়া আমাৰ আহিব ঙ তাৰ মানে এইটোৰ লগত যদি আমি উচ্চাৰণটা হয় তেতিয়া হ'ব কি ঙ হৈ যায় হয় নহয় এইটো এইটো ক'লে এইটো হ'ব ঙ বহুতে উঙ বুলিও কয় কিন্তু চাবা ঙ উচ্চাৰণটো কি হয় ঙ কিন্তু এইটোৰ হয় পায়েং খং দলং বং কিন্তু এইটোকে চাবা যেতিয়া তুমি অ আহিব তেতিয়া ঙটো আহিল খঙৰ দলং দলঙত ৰং ৰঙৰ পাইছা নহয় তোমালোকে বুজি পাইছা নহয় যেতিয়া তাৰ লগত অ উচ্চাৰণটা হয় তেতিয়া ঙ হয় এনে হলে অনুস্বৰ হ'ব উল্লিখিত শব্দকেইটাত ঙ আৰু ঙৰ ব্যৱহাৰ মন কৰিছানে মূল শব্দটোৰ ব্যৱহাৰ হৈছে আৰু যিবোৰত বিভক্তি যোগ হৈছে সেইবোৰত ঙ ব্যৱহাৰ হৈছে য'ত শেষ হৈছে তাত ঙ আহিছে আৰু য'ত তাৰ পিছত কিবা বিভক্তি আহিছে ৰ আহিছে বা ত আহিছে বা ক আহিছে তেতিয়া কি হ'ব ঙ আহিছে ঙ হল অনুস্বৰৰ ব্যঞ্জনান্ত ৰূপ ব্যঞ্জনান্ত মানে ঙটো হৈছে ব্যঞ্জনান্ত ৰূপ আৰু ঙটো হৈছে এইটো স্বৰান্ত ৰূপ মানে ঙ ইয়াৰ লগত এটা অ এটাই আছে এইটোৰ লগত অ এটা থকাই হৈছে ইয়াৰ এটা অ এটা থকাই হৈছে আৰু কিন্তু হৈছে হল ঙৰ ব্যঞ্জনান্ত ৰূপ অনুস্বৰ যদি শব্দৰ মাজত যুক্ত ৰূপত থাকে তেতিয়া অনুস্বৰৰ পৰিৱৰ্তন নহয় যেনে শংকৰ এটা টো ৰৈ গৈছে নাই শংকৰ সংগীতা সংগীত শুনিছা নহয় যদি মাজত থাকে তেতিয়া কিন্তু তাৰ সলনি নহয় শংকৰ সংগীতা সংগীত তাত হৈ থাকে কিন্তু যেতিয়া খঙৰ বুলি কোৱা খং নহয় খঙৰ বুলি কোৱা তেতিয়া ঙ হয় গতিকে ঙ হবলৈ ঙটো লাগিব বুজি পাইছা নহয় তোমালোকে এইখিনি তোমালোকে পৰীক্ষা কৰি চাবা ধৰি আছা দলং আমি যদি দলংটোৰ আমি দলঙৰ কৰো তেতিয়া হ'ব কি দলঙৰ এতিয়া আমাক বাক্য ৰচনা কৰিব দিছে নহয় জানো দলঙৰ বাক্য ৰচনা যদি কৰিবলৈ হয় তেনেহলে আমি বাক্য এটা মনত পেলাই দিছো যে ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলং আছে পাৰিবা নহয় ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাটৰ বা কেইবাখনো দলং আছে তাৰপিছত ৰং মই কাগজখনত ৰং বুলাইছো বা ছবিখনত ৰং সানিছো কলং নগাঁও নগৰখন কলঙৰ পাৰত আছে এতিয়া কিন্তু কলঙৰ লিখিব লাগিব কলঙৰ পাৰত আছে ঠিক আছে বা কলং নদীৰ পাৰত নগাঁও নগৰখন তেনেকেও লিখিব পাৰা শিং গৰুৰ দুটা শিং আছে বা এইজনী গৰুৰ শিং নাই নহয় জানো তেনেদৰে তোমালোকে বাক্য ৰচনা আমি কৰিব পাৰো কিন্তু যেতিয়া আমি শিঙৰ বুলি কওঁ তেতিয়া কিন্তু এই অনুস্বৰটো সলনি ঙ আহিব ঠিক আছে তোমালোকে সেই কথাটো পাহৰি নাযাবা এটা শব্দ প্ৰকাশ কৰা যি একেলগে পঢ়ে একেলগে পঢ়া কি বুলি কয় সহপাঠী কি সহপাঠী
একেলগে পাঠ কৰি আছো সহপাঠী ঠিক আছে একেলগে পঢ়ে যি জানিবলৈ ইচ্ছা প্ৰকাশ কৰে জানিব কাৰণে যাৰ মন গৈ থাকে তাক কোৱা হয় জিজ্ঞাসু জিজ্ঞাসা থাকে তেওঁ জানিবলৈ মস্ত গাঁৱৰ মুখিয়াল গাঁও বুঢ়া কাৰো পক্ষ নোলোৱা যিয়ে কাৰো পক্ষ নলয় তেওঁক কোৱা হয় নিৰপেক্ষ মানে দুজন মানুহে ধৰি লোৱা কাজিয়া কৰি আছে কোনোবা এজনে ভাল হৈছে কোনোবা এজনে বেয়া প্ৰেক্ষা নহয় দেই প্ৰেক্ষ হ'ব কোনোবা এজনে ভাল কথা কৈছে কোনোবা এজনে বেয়া কৈছে কিন্তু এজনে কৈছে মই কিন্তু নিৰপেক্ষ মই এজনৰো পক্ষ নলওঁ অৰ্থাৎ মই কোনজন ভাল কোনজন বেয়া একো নকওঁ মই খালি চাইহে আছো সেইটো কোৱা হয় নিৰপেক্ষ যেতিয়া কোনো এজনৰ পক্ষ নলয় কোনো এজনৰ ফালে নকয় তেওঁক কোৱা হয় নিৰপেক্ষ এজনৰ দেহৰ পৰা আন এজনলৈ দেহলৈ যোৱা বেমাৰ সংক্ৰামক বা খুচৰা ৰোগ বুলি লৈছে খুচৰা ৰোগ তোমালোকে এইকেইটা উত্তৰ নিশ্চয় পালা আৰু যদি এইকেইটা উত্তৰ তোমালোকে এটা কৰিব পাৰিম বুলি ভাবিছা আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ বিপৰীতাৰ্থক শব্দ লিখা অৰ্থাৎ বিপৰীত শব্দ আমি ইয়াত লিখিব লাগে এতিয়া বিপৰীতাৰ্থক শব্দ লিখিলো আৰম্ভ বিপৰীত শব্দ কি বাৰু শেষ নহয়নে বাদ মানে যেটো বাদ দিলে নহয় জানো বাদ দিলে কিন্তু বাদ দিয়াৰ উল্টাটো বা বিপৰীত হৈছে ধৰা বাদ দিলে নহয় ধৰিলে উপস্থিত আগত অটো লগাই দিয়া হৈ গল অনুপস্থিত অপকাৰ উপকাৰ দিন ৰাতি মান্তি অমান্তি মান্তি মানে মানি লোৱা আৰু অমান্তি মানে মানি নোলোৱা এইটা আমি শব্দকেইটাৰ বিপৰীতাৰ্থক শব্দ আমি পাই গলো নহয়নে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাব পাৰো নিশ্চয় নহয়নে ইয়াত কৰি থোৱা আছে আৰম্ভ শেষ উপস্থিত অনুপস্থিত অপকাৰ উপকাৰ বাদ ধৰা দিন ৰাতি মান্তি অমান্তি ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ পঢ়া আৰু দফাটোত থকা আৰু ঙৰ ব্যৱহাৰ শিকা আৰু ঙৰ ব্যৱহাৰ আমি শিকিম চাবা দেই শংকৰৰ বান্ধৱীৰ নাম জংকি সলনি হোৱা নাই জংকিৰ ঘৰ কলঙৰ পাৰত ঠিক আছে নদীখনৰ নাম কলং কিন্তু জংকিৰ ঘৰ কলঙৰ পাৰত কলং নৈৰ ওপৰত দলং আছে কলঙেদি তুলুঙা নাও চলে সেই নাৱত উঠি মাছমৰীয়াই মাছ মাৰে দলঙৰ পৰা শংকৰ হতে মাছ ধৰা চাই বৰ ৰং পাইছে চোৱা কলং শংকৰ জংকি কলঙৰ কলঙেদি ঠিক আছে তুলুঙা দলঙৰ শংকৰ হতে এইবোৰ চোৱা এটা ৰংটো ৰঙত যদি কওঁ এটা ৰং হল ৰঙত বুলি কলে ৰঙতে চিঞৰিলে ঠিক আছে কিন্তু ৰং পাইছে কিন্তু ৰঙত হাঁহিছে তেতিয়া আকৌ ঙ আহিব ঠিক আছে এইটো আৰু সেইটো হ'ব ঙ বুজি পাইছা নহয় নিশ্চয় বুজি পাইছা কাৰণ আমি আগতেও এই বিষয়ে আলোচনা কৰিছো তাৰপিছত যদি বুজি পোৱা নাই তোমালোকে এই পাঠটি চাই থাকোতে তাৰ কমেন্ট বক্সত তোমালোকে প্ৰশ্ন মোক সুধিব নিশ্চয় পাৰা আমি উত্তৰ দিবলৈ চেষ্টা কৰিম এতিয়া আহিল উৰা বাতৰি বুলিনো কি আমি আকৌবাৰ জানি থৈ দিওঁ বিভিন্ন মাধ্যমৰ মাজেদি মানে বিভিন্ন বস্তুৰ জৰিয়তে প্ৰচাৰিত হোৱা অপ্ৰামাণিক উৎসৰ পৰা ওলোৱা আৰু সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰক উৰা বাতৰি বোলে যে কৈছে যে বিভিন্ন মাধ্যমৰ বেলেগ ঠাইৰ পৰা ওলোৱা কি হৈছে অপ্ৰামাণিক যাৰ কোনো প্ৰমাণ নাই তাক কোৱা হয় অপ্ৰামাণিক প্ৰমাণ যাৰ নাই উৎস মানে য'ৰ পৰা ওলোৱা ঠাইটো য'ৰ পৰা ওলাইছে কিছুমান কথা এঠাইৰ পৰাহে ওলাই প্ৰথমে এঠাইৰ পৰা ওলাব নহয় জানো গতিকে সেইটো উৎস বুলি কয় য'ৰ পৰা ওলাই সি উৎস কিন্তু সি প্ৰামাণিক নহয় অপ্ৰামাণিক অৰ্থাৎ ইয়াৰ শুদ্ধ অশুদ্ধ ই প্ৰমাণ নহয়
আৰু সত্যাসত্য নিৰূপণ নোহোৱা অৰ্থাৎ সত্যাসত্য মানে সত্য নে ই অসত্য নে অৰ্থাৎ সঁচা নে মিছা নে তাৰ প্ৰমাণ নোহোৱা বা নিৰূপণ নোহোৱা ই ঠিক নকৰা কথা কিছুমান যেতিয়া বিয়পি পৰে তাকে কোৱা হয় উৰা বাতৰি উৰা বাতৰি মৌখিক বা লিখিত দুই ধৰণে হ'ব পাৰে মৌখিক মানে মুখেৰে মানুহে কৈ পেলাইও হ'ব পাৰে আনকি লিখিও হ'ব পাৰে লিখাকেও বিয়পাব পাৰে মই যদি ইচ্ছা কৰি মিছা মিছা কথা লিখি পেলাই যদি বিয়পাই দিওঁ সেইটোতো উৰা বাতৰি হ'ব পাৰে উৰা বাতৰি মানুহৰ মুখে মুখে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে ব্যাপকভাৱে বিয়পি পৰে মানুহৰ মুখত বিয়পে আজিকালি সামাজিক মাধ্যমত কোনোবাই লিখিয়ে উৰা বাতৰি বিয়পাই দিব পাৰে আৰু বিয়পাই দিলে সমাজখনৰ বহুত ক্ষতি হয় তোমালোকে জানাই ভাল কথা এটা সকলোৰে মাজত প্ৰচাৰ হলে সকলোৱে ভাল কিন্তু উৰা বাতৰি সাধাৰণতে বেয়া কথা প্ৰচাৰ হয় আৰু বেয়া কথা যদি প্ৰচাৰ হয় তেনেহলে মানুহৰ বহুত অপকাৰ কৰিব পাৰে গতিকে উৰা বাতৰি সমাজৰ কাৰণে ক্ষতিকাৰক কাৰণ উৰা বাতৰি যেতিয়া বিয়পায় তেনেহলে মানুহবোৰে সত্য নে অসত্য যেটো আমি সমুখে সত্যাসত্য বুলি ক'ব পাৰো সত্যাসত্য নিৰূপণ নকৰাকৈ প্ৰচাৰ কৰে গতিকে ইয়াৰ পৰা আমি বাচি থকাটো উচিত এই ধৰণৰ মৌখিক লিখিত আৰু বৈদ্যুতিক মাধ্যমৰ জৰিয়তে বিয়পা উৰা বাতৰিৰ বাবে বিভিন্ন ঠাইত অঘটন ঘটিবলৈ ধৰিছে বহুত ঠাইত একানে বহুত অঘটন ঘটিব ধৰিছে সেইবাবে এনে ধৰণে মুখে মুখে বাগৰি অহা উৰা বাতৰিৰ পৰা আমি সাৱধান হোৱা উচিত আমি সাৱধান থকা উচিত এটা সামাজিক মাধ্যমটো কি যি মাধ্যমৰ জৰিয়তে ৰাইজক জড়িত কৰিব পাৰি তাকে সামাজিক মাধ্যম বোলা হয় ইয়াৰ জৰিয়তে সৌপাশে ঘটি থকা ঘটনাৰ পৰ্যবেক্ষণ কৰা হয় যে যিবোৰৰ জৰিয়তে বহুত মানুহক ৰাইজৰ মাজত বহুত কথা বিয়পাই দিব পাৰি তাকে সামাজিক মাধ্যম বুলি কোৱা হয় সামাজিক মাধ্যম বুলি আমি বাতৰি কাকতো বুজো কাৰণ বাতৰি কাকত ওলাই ঠাইৰ পৰা কিন্তু বহুত ঠাই বিয়পি পৰে নহয় বাতৰি কাকত অনাতাৰ মানে ৰেডিঅ' দূৰদৰ্শন মানে টিভি ভ্ৰাম্যভাষ মানে মোবাইল ফোন কম্পিউটাৰ ইন্টাৰনেট কথাছবি মানে সিনেমা ফেক্স ইমেইল ইত্যাদিকে বুজো এইবোৰে হৈছে সামাজিক মাধ্যম বেছিভাগ সামাজিক মাধ্যমৰ ইতিবাচক ভূমিকা অনস্বীকাৰ্য মানে আমি স্বীকাৰ কৰিবই লাগিব যে কিছুমান সামাজিক মাধ্যমে আমাৰ বহুত কিছু উপকাৰো কৰিছে বাতৰি কাকতে ৰেডিঅ' আনকি ইন্টাৰনেটেও আমাক কিমানবোৰ খবৰ বিয়পাই দিছে বা কিমানবোৰ খবৰ আমি পাব পৰাকে সুবিধা কৰি দিছে সেইফালৰ পৰা সিহঁতৰ উপকাৰিতা আছে কিন্তু কেতিয়াবা সামাজিক মাধ্যমে নেতিবাচক অৰ্থাৎ নিবিচৰা যেটো আমি নিবিচাৰো যেটো আমাক ক্ষতি কৰিব পাৰে তেনেকুৱা ধৰণৰো ভূমিকা লোৱা দেখা যায় তেনেকুৱা ধৰণৰো কাম কৰে সেইবাবে সামাজিক মাধ্যমৰ ব্যৱহাৰ ক্ষেত্ৰত শিক্ষক অভিভাৱক আৰু পিতৃ-মাতৃ সকলোৱে সচেতন হোৱা উচিত সেই কাৰণে উৰা বাতৰি দূৰ কৰিবৰ কাৰণে শিক্ষক ছাত্ৰ-ছাত্ৰীও কৰিব লাগে অভিভাৱক সকলোৱে মিলি এই বিষয়ে কাম কৰিব লাগে আৰু সচেতন হ'ব লাগে নিজে সত্য অৰ্থাৎ সত্য নে অসত্য সেইটো নিৰূপণ নকৰাকৈ বা অৰ্থাৎ সেইটো নুচুৱাকৈ যিকোনো বাতৰি বিয়পাই দিব কেতিয়াও নালাগে এটা আমি পৰৱৰ্তী প্ৰশ্ন চাওঁ তোমালোকে পাঠত পাইছা যে ৰতনপুৰ গাঁৱত বুধবাৰে সাপ্তাহিক হাট বহে তোমালোকে জনা এখন হাটৰ বিষয়ে পাঁচখাৰি লিখা ৰতনপুৰ গাঁৱত বুধবাৰে এনেকুৱা হাট বহে নহয় তোমালোকৰ গাঁৱত হাট বহে নবহে এটা মই উদাহৰণ দিছো চোৱা যে মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাঁৱত সোমবাৰে এখন সাপ্তাহিক হাট বহে মৰিগাঁও জিলা কোনবাৰে সোমবাৰ হাবিবৰঙাবাৰী গাঁৱত সোমবাৰে এখন সাপ্তাহিক হাট বহে এই সাপ্তাহিক হাটখনলৈ স্থানীয় লোক আৰু বিভিন্ন ব্যৱসায়ীয়ে শাক পাচলি ধান মৰাপাত গৰু ছাগলী কাপোৰ আৰু বিভিন্ন ধৰণৰ সামগ্ৰী বিক্ৰী কৰিবলৈ আহে কিছুমানে কিনিবলৈ আহে কিছুমানে বেচিবলৈ আহে এই হাটখনত সকলো ধৰণৰ সামগ্ৰী বিক্ৰী আৰু ক্ৰয় কৰা হয় সকলো ধৰণৰ সামগ্ৰী বেচা হয় আৰু ক্ৰয় মানে কিনা হয় এই হাটখন হাবিবৰঙাবাৰী গাঁৱৰ ৰাজহুৱা খেলপথাৰখনৰ ওচৰতে ক'ত আছে ৰাজহুৱা খেলপথাৰখনৰ ওচৰতে আছে আন দোকান পোহাৰতকৈ কম দামত উন্নত মানৰ শাক পাচলি পায় বাবে এই গাঁৱৰ লোকসকলে বজাৰখনলৈ বাট চাই থাকে মই এটা উদাহৰণ দিছো এখন আমাৰ হাবিবৰঙাবাৰী গাঁৱৰ বজাৰখনৰ কথা কৈছো গতিকে তোমালোকেও তোমালোকৰ গাঁৱত বা তোমালোকৰ ওচৰত হোৱা সাপ্তাহিক বজাৰখন বা হাটখনৰ বিষয়ে এনেদৰে পাঁচখাৰি বাক্য লিখিব লাগিব সেইটো নিশ্চয় তোমালোকে কৰিব পাৰিবা নহয়নে মই এটা উদাহৰণ দেখুৱালৈ নহয় এটা পৰৱৰ্তী প্ৰশ্ন চোৱা চিকিৎসক পায়েঙে চিতা প্ৰয়োগ কৰাৰ উপকাৰিতাৰ বিষয়ে কোৱা কথাখিনি তুমি তোমাৰ অভিভাৱকৰ আগত কেনেদৰে প্ৰকাশ কৰিবা দলত আলোচনা কৰি লিখা এটা কি হ'ল চিকিৎসক পায়েঙে যে মিটিংখনত ক'লে সভাখনত ক'লে যে কি কৰিব লাগিব কেনেকৈ কৰিব লাগিব এই কথাখিনি যদি তুমি ঘৰত কোৱা কেনেদৰে ক'বা গতিকে তোমালোকে এটা দলগতভাৱে কেবাজনো লগ লাগি এই বিষয়ে আলোচনা কৰি ঘৰত ক'বলৈ চেষ্টা কৰিবা ইয়াৰ পিছৰ প্ৰশ্নলৈ যাওঁ তোমাৰ অঞ্চলৰ যিকোনো এটা সমস্যাৰ বিষয়ে বৰ্ণনা কৰি বাতৰি কাকতত প্ৰকাশৰ বাবে সম্পাদকলৈ এখন চিঠি লিখা এটি এই যিখিনি কাম সেইখিনি আচলতে তোমালোকে কৰিব পৰা হ'ব লাগে কিয় এই যে আলোচনা কৰা বুলি কৈছে তাৰ মানে এই কথাখিনি তোমালোকে বুজি পাইছা নাই সেই কথাখিনি তাতে ওলাই যায় এইখিনি কথাও একেই যে বাতৰি কাকতৰ সম্পাদকলৈ এখন চিঠি লিখা
যে এই উৰা বাতৰি অপকাৰিতাৰ বিষয়ে ঘৰত কোৱা এই কথাখিনি যদি তুমি ক'ব পাৰিছা তেতিয়াহে তুমি লিখিব পাৰিবা ঠিক আছে কিন্তু এতিয়া তোমালোকক সহজ কৰি দিব কাৰণে মই এখন চিঠি তোমালোকক দেখুৱাইছো কিন্তু তোমালোকে কিন্তু নিজৰ অঞ্চলৰ সমস্যাৰ কথা নিজে লিখিবলৈ চেষ্টা কৰিবা সেইটোহে এই প্ৰশ্নটোৰ উদ্দেশ্য সেই কথাটো তোমালোকে পাহৰি নাযাবা এটা উত্তৰ প্ৰতি কালৈ লিখিছো মাননীয় সম্পাদক মহোদয়লৈ আমি চিঠিখন লিখিছো এটা বাতৰি কাকতৰ নামটো লিখি মই ব্ৰেকেটত এটা লিখিছো তোমালোকে ব্ৰেকেটটো লিখিব লাগে এখন কাকতৰ নাম ধৰি লোৱা দৈনিক অসম আমাৰ যিখন বাতৰি কাকত আছে নাম জানা নহয় এখন কাকতৰ নাম লিখি দিবা তাৰিখটো লিখিবা যিদিনা লিখিছা সেই তাৰিখটো লিখিবা মহাশয় আপোনাৰ দ্বাৰা সম্পাদিত বাতৰি কাকতৰ জৰিয়তে সংশ্লিষ্ট মানে যিসকল জড়িত আছে ইয়াত মহলৰ দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছো যে আমাৰ নন্দনপুৰ অঞ্চলৰ বিভিন্ন সমস্যাৰে জড়িত যদিও ঠাইকৈ ইয়াৰ বাট পথৰ সমস্যা অঞ্চলটোক জুৰুলা কৰিছে সততে জুৰুলা কৰি আহিছে কেতিয়াবা দুই এটা বাট পথ বিভাগীয় কৰ্তৃপক্ষই মেৰামতি কৰা দেখুৱাই যদিও কাম কৰা সকলে সামান্য কাম কৰি ধন আত্মসাৎ কৰি আঁতৰি যায় কাম কৰা দেখুৱাই অলপমান কাম কৰি আঁতৰ হৈ গুচি যায় কাম হ'ল বুলি কৈ থৈ গুচি যায় ৰাস্তা পদূলি এই সমস্যাৰ কাৰণে সকলো ৰাইজৰে চলা ফুৰা যাতায়াত কৰাত ভীষণ অসুবিধা হৈছে যাতায়াত কৰাত অৰ্থাৎ চলা ফুৰা কৰাত আমাৰ অসুবিধা হৈ পৰিছে খলা বমা ৰাস্তাত খাল আছে বাম আছে সেই ৰাস্তাত যেতিয়া বাইক চলে চাইকেল চলে এইবোৰ বাগৰি মানুহ আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও 2-4 আৰোহী আৰু পথচাৰী মৃত্যু হৈছে অৰ্থাৎ পথচাৰী মানে যিয়ে পথত খোজকাঢ়ি যায় তেওঁলোকৰ মানুহ মৰিছে দুৰ্ঘটনা ঘটিছে ৰাস্তাবোৰ বেয়া কাৰণে গতিকে এই কাৰণে আমি বাতৰি কাকতত লিখিছো নহয় জানো বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰা হৈছে যদি এতিয়ালৈকে ৰাস্তা পদূলিবোৰ ভাল কৰিবলৈ কোনো লেখত ল'বলগীয়া কাম হোৱা নাই কাম হৈছে কিন্তু কামবোৰ আধা কৰিবলৈ মানুহ গুচি যায় ভাল হ'ল বুলি আকৌ ৰাস্তাটো বেয়া হৈ থাকে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনাৰ জনপ্ৰিয় বাতৰি কাকতৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিলো গতিকে এই বিষয়ে কোনোবাই যাতে কাম কৰে সেই কাৰণে আপোনাৰ কাকতখনৰ জৰিয়তে মই জনালো সাধাৰণতে বাতৰি কাকতত সেই কাৰণে লিখা হয় যাতে অঞ্চলবোৰৰ দুখ দুৰ্দশা বা সমস্যাবোৰৰ বিষয়ে বেলেগ মানুহে জানিব পাৰে গতিকে এনেদৰে তোমালোকে বাতৰি কাকতত লিখিবলৈ শিকি ললে তোমালোকৰ অঞ্চলৰ হৈ তোমালোকে কাম কৰিব পাৰিবা অঞ্চলৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰৰ বিষয়ে ক'ব পাৰিবা বা বহুত লোকক জনাব পাৰিবা হ'ব দিয়ক এইখিনি তোমাৰ নামটো লিখিবা আৰু ঠিকনাটো নন্দনপুৰে হ'ব কাৰণ নন্দনপুৰৰ সমস্যা লিখিছে আৰু তোমাৰ যদি হয় তোমাৰ যি ঠিকনা সেই ঠিকনা মানে তুমি ক'ত থাকা সেই গোটেই সেইটো ঠিকনাটো লিখিব লাগিব বুজি পাইছা নহয় এইখন উদাহৰণৰ কাৰণেহে দিয়া হৈছে তোমালোকে কিন্তু নিজেও এনে ধৰণৰ যদি অঞ্চলৰ সমস্যা বেলেগ সেই বেলেগ সমস্যাক লৈ তোমালোকে লিখিব পাৰা বুজি পাইছা নহয় এটা পৰৱৰ্তী প্ৰশ্ন যাও তুমি যদি কেতিয়াবা উৰা বাতৰিৰে পৰিচিত হোৱা তেনেহলে তাৰ পৰা পৰিত্ৰাণ পাবলৈ কি উপায় লোৱা তুমি যদি কেনেবাকে উৰা বাতৰি শুনা তেনেহলে সেই উৰা বাতৰিটো সন্দৰ্ভত তুমি কি কাম কৰিবা বা উৰা বাতৰিটো তোমাক প্ৰভাৱিত নকৰিবলৈ তুমি কি কৰিবা প্ৰথম কথা হ'ল উৰা বাতৰি যদি বা যিকোনো বাতৰি শুনো আমি এই বাতৰিটো সঁচা নে মিছা সেইটো আমি জানি লোৱাটো উচিত আৰু তাৰ পাছতহে সঁচা বুলি গম পোৱাৰ পাছতহে আমি এই কথাটো ক'ব লাগে কেতিয়াবা কিন্তু এইটো কথাও জানি থবা যে বাতৰিটা শুনিলে মানে আমি কিন্তু সেইটো বিয়পাব নালাগে যদিহে বাতৰিটো আনৰ অপকাৰ কৰে তেনেকুৱা ক্ষেত্ৰত কিছুমান কথা আছে যিবোৰ কথা বিয়পাই দিলে বহুত মানুহৰ অপকাৰ হ'ব পাৰে সঁচা হ'লেও কেতিয়াবা কিন্তু সেইখিনি বিয়পাব নালাগে কিছুমান নিৰ্দিষ্ট মানুহকহে সেইখিনি কথা ক'ব লাগে সকলোকে কৈ ফুৰিলে মানুহবোৰে হয়তো ভুল পথে যোৱা সম্ভাৱনা থাকে গতিকে যেতিয়া আমি কিবা বাতৰি এটা পাওঁ সেই বাতৰিটো সঁচা মিছা ভাবি চাব লাগিব চালি জাৰি চাব লাগিব এই কথাখিনি সঁচা নে মিছা বাৰু সঁচা যেন লাগিছে কিন্তু মিছাও হ'ব পাৰে গতিকে মই এবাৰ পৰীক্ষা কৰি চাওঁ সঁচাটো মিছা সেইখিনি যদি তুমি সঁচা বুলি গম পালা তেতিয়া আকৌ লগে লগে কোৱাটো বৰ ভাল কথা নহয় কওঁ লাগি থাকিব পাৰে কিন্তু তেতিয়া তুমি চাবা এই কথাখিনি যদি মই লোকক কওঁ কাৰোবাৰ উপকাৰ হ'বনে কাৰোবাৰ কিবা লাভ হ'বনে যদি লাভ নহয় নে কথাখিনি কৈ কি লাভ যদি লাভ নহয় কাৰোবাৰ যদি ক্ষতিহে কৰিব তেনেহ'লে সেই কথাবোৰ বিয়পাবও আমি নালাগে গতিকে এনে ধৰণৰ কথাবোৰ তুমি আলোচনা কৰিবা ঠিক আছে আৰু ইয়াত কি কৰিবা তুমি কি কৰিবা সেইখিনি কথা তুমি আমাক ক'ব লাগে এতিয়া মই অলপমান কৈ দিলো যে তুমি আনৰ যদি খুদে তুমি কিন্তু এইখিনি কথা তুমি ক'ব পাৰিব লাগিব গতিকে এইখিনি ক'বলৈ কোৱা হৈছে গতিকে অৰ্থাৎ এই উৰা বাতৰি সম্পৰ্কে তুমি জানিছানে নাই সেইটো জানিবলৈহে এই প্ৰশ্নটো ইয়াত দিয়া হৈছে গতিকে সেইখিনি কামো কিন্তু তুমি কৰিব লাগিব ছবিখন চাই এটা কাহিনী লিখা এই ছবিখন তোমালোকে দেখিছা এটা ডাঙৰ এখন কেইটামান অট্টালিকা আছে কিন্তু তাৰ মাজত এডাল বিদ্যুতিক খুঁটা এটা আছে আৰু খুঁটাটো তাঁৰডাল ছিঙি গৈছে ধৰিলা দিলা ল'ৰা এজন নাম দিলা ধৰিলা ল'ৰাটোৰ নাম ৰতন ছোৱালীটোৰ নাম কি দিলা মীৰা ৰতন আৰু মীৰা ফুৰিবলৈ গৈছিল ফুৰিবলৈ গৈ থাকোঁতে ঘপকে দেখিলে সৌৱা মুক্ত হৈ থকা তাৰেৰে বিদ্যুৎ প্ৰভাৱিত হৈছে ভয়ংকৰ বিপদ হ'ব হঠাতে তেওঁলোকে এটা আচৰিত দৃশ্য দেখিলে যে এডাল বিদ্যুতিক তাৰ পৰিবাহী
বা বিদ্যুতিক কাৰেণ্ট পৰিবাহী এটা খুঁটাৰ পৰা এডাল তাঁৰ ছিঙি আছে আৰু সেই তাঁৰডাল এডাল পানীৰ ডুঙা এটাত পৰি আছে তাঁৰডাল আৰু সেই পানীৰ ডুঙাটোত যদি কোনোবাই হাত দিয়ে তেনেহ'লে ডাঙৰ বিপদ হ'ব পাৰে গতিকে মীৰাই দেখুৱাইছে যে মুক্ত হৈ থকা তাঁৰেৰে বিদ্যুৎ প্ৰবাহিত হৈ আছে আৰু ইয়াৰ ফলত ভয়ংকৰ বিপদ হ'ব তেতিয়া ৰতনে ক'লে এইটো বৰ বেয়া কথা হৈছে ব'লা আমি বিদ্যুৎ বিভাগত কাম কৰা চৌধুৰী খুৰাক কথাটো কওঁগৈ গতিকে এইখিনি কথা ৰতনে কিন্তু ভাবিলে যে মানুহবোৰক ক'লে মানুহবোৰে হুলস্থুল লগাব হুলস্থুল লগালে কোনোবাই হয়তো নজনাকৈ তাত ভৰি দি দিব বা হাত দি দিব হাত দিলে তেওঁ গালৈ বিদ্যুৎ পৰিবাহিত হ'ব আৰু তেওঁ হয়তো মানুহ মৃত্যুমুখত পৰিব পাৰে গতিকে এই কথাটো বেছি হুলস্থুল নকৰি কি কৰিলে বিদ্যুৎ বিভাগত যি কাম কৰে সেই চৌধুৰী খুৰাক কথাটো ক'লে অৰ্থাৎ যাক ক'লে কথাটো লাভ হয় তেওঁ কথাটো ক'লে অৰ্থাৎ বিদ্যুৎ বিভাগত কাম কৰা চৌধুৰী খুৰাক যেতিয়া ক'লে চৌধুৰী খুৰাই গম পাই লগে লগে তেওঁ কাৰ্যালয়লৈ ফোন কৰি সেই লগে লগে কাৰেণ্ট পৰিবাহী বন্ধ কৰিবলৈ দিলে অলপ সময় পিছত এখন গাড়ী আহি সেইখিনি ঠিক কৰি থৈ গ'ল আৰু ৰতন আৰু মীৰাৰ এই পদক্ষেপক সকলোৱে শলাগ ল'লে এনেদৰে মই এটা ঠাউকতে কাহিনীটো তোমালোকক তৈয়াৰ কৰিছো বা কৈ দিছো কিন্তু তোমালোকে ইয়াত আৰু ধুনীয়া কাহিনী এটা ইয়াৰ লগত এই ছবিখন চাই কাহিনীটো এটা তৈয়াৰ কৰিবলৈ চেষ্টা কৰিবা আৰু সেইটো কৰিবলৈ তোমালোকৰ নিশ্চয় টান নহ'ব ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ উৰা বাতৰি সম্পৰ্কে সমাজত সজাগতা সৃষ্টিৰ বাবে বাতৰ নাট এখন প্ৰদৰ্শন কৰা বাতৰ নাট মানে কি এইবোৰ আমি কথাবোৰ কৈ থাকো মানুহবোৰৰ কথাবোৰ কৈ থাকিলে কেতিয়াবা মোৰ কথা শুনি তোমাৰ আমনি লাগি যাব পাৰে কোনোবা ভাল কথা কৈ থাকিলেও শুনিলেও আমনি লাগি যাব পাৰে কেতিয়াবা কিছুমান বস্তু নাটক বা গানেৰে দেখুৱালেহে মানুহে বেছি ভালকে ভাল পায় বা বুজি পায় কিছুমান মানুহ আছে কথাবোৰ কৈ থাকিলে নুশুনে আনৰ কথা কিন্তু যদি নাটকত চাই তেতিয়া দেখে এইটো কথা এখন হয় এইটো কথা এখন হৈছে গতিকে তেনেকুৱা ধৰণৰ সকলো মানুহে বুজি পোৱাকৈ উৰা বাতৰি সম্পৰ্কে যদি তুমি মানুহক বুজাব বিচাৰিছা সকলো মানুহক বুজাব বিচাৰিছা নাটক কৰিব পাৰি কিন্তু নাটকখন কৰিবলৈ এটা কাহিনী লাগিব তোমালোকে আলোচনা কৰিব লাগিব কাহিনীটা সাজু কৰিব লাগিব যে এনে কাহিনীটা কৰিবা যেটো কাহিনীটা উৰা বাতৰি বিয়পি গ'ল উৰা বাতৰি বিয়পি যোৱাৰ কাৰণে কোনো মানুহ এটা বিপদ হ'ল কি বিপদ হ'ল সেইখিনি তোমালোকে অভিনয় কৰি দেখুৱাব পাৰা আৰু সেইখিনি যদি দেখুৱাব পাৰা তুমি যদি মনত আহিছে কাহিনীটো তুমিতো কৈ দিলে নহ'ব কাহিনীটো লিখিব লাগিব গতিকে নাটকখন লিখি এখন নাটক কৰিবলৈ চেষ্টা কৰিবা প্ৰথমতে বিদ্যালয়ত কৰিবা আৰু পাৰিলে সেইখন বাতটো অৰ্থাৎ ৰাইজৰ আগতো তোমালোকে কৰিবলৈ চেষ্টা কৰিবা যাতে তোমালোকে উৰা বাতৰি সন্দৰ্ভত ৰাইজৰ মাজত বা মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰা এতিয়া আমি আমাৰ অন্তিম প্ৰশ্নটোলৈ যাওঁ তলত দিয়া আৰ্হিৰ দৰে উৰা বাতৰি সম্পৰ্কে সমাজত সজাগতা সৃষ্টিৰ বাবে প্ৰত্যেকই দুটামান শ্লোগান লিখা সঠিক সময়ত স্বাস্থ্য পৰীক্ষা কৰাব লাগে এখন শ্লোগান চিটা ললে ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে চিটা ললে কোনো অপকাৰ নহয় চিটা লওক ৰোগৰ পৰা দূৰত থাকক চিটা ললেহে সুৰক্ষা আহিব চিটাৰ পৰা সুৰক্ষা বেমাৰৰ পৰা সুৰক্ষা পাওক চিটা লওক এনে ধৰণৰ শ্লোগান তোমালোকে মনত ভাবিবা শ্লোগানক কি কৰে কেতিয়াবা মানুহৰ মাজত সজাগতা বিয়পাবলৈ শ্লোগানেও বহুত কাম কৰে যেনেদৰে আমি এটা শ্লোগান আছে গছ থাকিলেহে মানুহ থাকিব এইষা কথা কোৱাৰ কাৰণে গছ ৰুবলৈ মানুহবোৰ আগবাঢ়ি আহে বা গছৰ উপকাৰিতাৰ বিষয়ে জানে ঠিক তেনেকে সঠিক সময়ত স্বাস্থ্য পৰীক্ষা কৰাব লাগে এইটো স্বাস্থ্য সম্বন্ধীয় এইটো এটা শ্লোগান চিটা ললে ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে অৰ্থাৎ চিটা লোৱাৰ বিষয়ে এইটো এটা শ্লোগান চিটা ললে কোনো অপকাৰ নহয় মানুহৰ মাজত যে অপকাৰ হ'ব বুলি ধৰণৰ কোনোবা উৰা বাতৰিত বা এনেকুৱা ভুল ধাৰণা থাকে সেই দূৰ কৰিবৰ কাৰণে এইটো উপকাৰ হয় গতিকে চিটা লওক ৰোগৰ পৰা বাচি থাকক এনে ধৰণৰ বা ৰোগমুক্ত পৃথিৱী গঢ়ক চিটা লওক এনে ধৰণৰ শ্লোগান তোমালোকে নিজে ভাবিবা আৰু ভাবি সেইখন এনে ধৰণৰ কাগজত লিখি তোমালোকে দেখুৱাবা এইখিনি কৰাৰ পিছতে এই যদি কৰিব পৰা তেনেহলে তুমি নিশ্চয় বিজ্ঞান আৰু আমাৰ মানসিকতাৰ বিষয়ে তুমি বা অৰ্থাৎ এই পাঠটোত যিখিনি কথা আছে সেই কথাখিনি তুমি বুজি পোৱাটো বুজাব আৰু সেইখিনি বুজি পাই আমি জীৱনত আমি বুজি পোৱা কথাখিনি আমি শিকা কথাখিনি কেনেদৰে আমি ব্যৱহাৰ কৰিছো জীৱনত কেনেদৰে আমি কামত খটুৱাইছো সেইটো ইয়াৰ দ্বাৰা গম পোৱা যায় গতিকে এইখিনি কাম তোমালোকে কৰিব পাৰিলেহে বুজি পাম যে এই পাঠটো তোমালোকৰ পঢ়া শেষ হৈছে নহলে একল পঢ়ি গলে কিন্তু নহব তোমালোকে কিমানখিনি বুজি পাইছা সেই বুজি পোৱাখিনি এইবোৰ কামত তোমালোকে খটুৱালেহে পাঠটো সফল হ'ব বা পাঠটো পঢ়ুৱা সাৰ্থকতা হ'ব গতিকে তোমালোকে এই কামখিনি কৰিবা বুলি আশা থাকিল তোমালোকলৈ শুভেচ্ছা জনালো পুনৰ এটা পৰৱৰ্তী পাঠত তোমালোকৰ সৈতে লগ হ'ম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ